পলাংখুগুৰিত ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি চিৰাং জিলা আমচুৰ প্ৰতিবাদ সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাক লৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত পলাংখুগুৰিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৰাইজৰ বিভিন্ন প্ৰান্তৰ লগতে আজি চিৰাং জিলাৰ পলাংখুগুৰিতো চিৰাং জিলা আমচুৱে ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আজি আমাৰ মুছলমান সকলৰ পূৰ্বপুৰুষসকলে যি মুছলমান সকলৰ আল্লাহৰ নামত যি ভূমি দান কৰি থৈ গৈছিল সেই ভূমিৰ পৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে যে এই বিলৰ জৰিয়তে ৱাকফ বোৰ্ডে মুছলমান সকলৰ যি আৰ্থিক স্বাৱলম্বী তথা শৈক্ষিক ক্ষেত্ৰত যি জীয়াই থকাৰ যি প্ৰেৰণা দিছিল সেই ৱাকফ বোৰ্ড কেন্দ্ৰীয় চৰকাৰৰ যি স্বৈৰাচাৰী শাসন সেই স্বৈৰাচাৰী শাসনে মুছলমানসকলৰ যি অৰ্থ মুছলমানসকলৰ যি জীয়াই থকাৰ প্ৰেৰণা সেয়া কাঢ়ি ল'বলৈ ইতিমধ্যে লোকসভাত বিল পাছ কৰিছে। সেয়া আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আমি নিন্দা জনাইছোঁ আৰু বিৰোধিতা জনাইছোঁ। 2 তাৰিখত সংসদত যি সংখ্যালঘু বিৰোধী সংখ্যালঘুৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰি বিজেপি চৰকাৰে ধৰ্মীয় ৰাজনীতি কৰি সংখ্যালঘুৰ অধিকাৰ কাঢ়ি ল'বৰ কাৰণে যি ৱাকফ বিল সংখ্যালঘুৰ অধিকাৰ আছিল সেই অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। যি বিল কৰিলে বিল আমি তেতিয়া বিৰোধী কৰি আজি আন্দোলনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক বিচাৰিছোঁ এইটো সংখ্যালঘুসকলৰ অধিকাৰ আছিল, গতিকে এই বিল পাছ কৰিছে। আমি বিল নকৰে আন্দোলন